কঠোৰ শ্ৰম কৰ্মোদ্যম আৰু ইতিবাচক চিন্তাৰে মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে আৰু এই কথা প্ৰমাণ কৰি দেখুৱাইছে কামৰূপ জিলাৰ দদৰা অঞ্চলৰ এগৰাকী মহিলাই চাহ মিঠাই বিক্ৰী কৰি ঘৰ চলাই নহয় দুই পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে ৰীমা দাস নামৰ মহিলাগৰাকীয়ে শ্ৰমৰ মৰ্যাদা বুজি পোৱা ৰীমা দাসৰ সপোন এদিন দুই পুত্ৰ অভিযন্তা হ'ব আৰু এই মহিলাগৰাকীৰ সৈতে আছে আমাৰ সাংবাদিক বিকাশ শৰ্মা পুনৰ বিকাশৰ ওচৰলৈ গৈছে হয় কামৰূপ জিলাৰ দদৰৰ এগৰাকী মহিলাৰ নাম হৈছে তেখেতৰ ৰীমা দাস আৰু ৰীমা দাস নামৰ মহিলাগৰাকীয়ে দেখিবলৈ পাইছে এখন ভ্ৰাম্যমাণ যি মিঠাই দোকান সেই মিঠাই দোকানখন দি তেওঁ স্বাৱলম্বিতা পথ দাঙি ধৰিছে আৰু এই মুহূৰ্তত আমি দেখিবলৈ চেষ্টা কৰিছোঁ কেমেৰাপাৰ্চন পলাশে দেখুৱাব এয়া হৈছে দদৰা চকত এখন তেখেতৰ যি মিঠাই ভ্ৰাম্যমাণ দোকান আছে সেই দোকানখন দি তেখেতে এটা পৰিয়াল পোহপাল দিছে আৰু আমি জানিবলৈ পাইছোঁ যে এইখন দোকানৰ জৰিয়তে তেখেতৰ যি দুজনকৈ ল'ৰা সেই ল'ৰা দুজনক তেখেতে অভিযান্ত্ৰিক প্ৰতিষ্ঠানত পঢ়ুৱাবলৈ সক্ষম হৈছে বাইদেউ আমি গম পাইছোঁ যে আপুনি এই দোকানখনৰ জৰিয়তে দুজনকৈ ল'ৰাক আপুনি ইঞ্জিনিয়াৰিঙত পঢ়ুৱাইছে কেনেকৈ খৰচ ওলাইছে এই দোকানখনৰ পৰা বহুত কষ্ট কৰি মই তাৰমানে এইটো আৰু দিন ৰাতি একাকাৰ কৰি আৰু কষ্ট কৰি উপাৰ্জন কৰি আৰু ল'ৰা দুটাক পঢ়াইছোঁ আৰু এনেকৈ তেওঁলোকে কামৰূপ পলিটেকনিকত পঢ়ি আছে ডাঙৰটো এতিয়া এইবাৰ 3 বছৰ পূৰা হৈ গ'ল তেওঁৰ তাতে এতিয়া আৰু সৰুটো এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু প্ৰথম এই পথটো কিয় আপুনি বাছি ল'লে এতিয়া আৰু বহুত অসুবিধা হোৱাৰ কাৰণে মই অলপ আজি কৰোঁতে কালি কৰোঁতে ভালকৈ এতিয়া আৰু ভাল হ'ল কৰাতে কাষ্টমাৰবিলাকেও ভাল পায় লাজ লাগিছিলে লাজটো আৰু লাগে এতিয়া আৰু লাজ কৰা নাই এতিয়া লাজ নকৰোঁ এতিয়া লাজ নকৰোঁ আৰু এতিয়া আৰু কৰি যিহেতু খাবই লাগিব লাজ কৰিলেনো কি হ'ব ল'ৰা দুটাক শিক্ষা দিব লাগিব সেইকাৰণে আৰু লাজ নকৰোঁ এতিয়া ল'ৰাকেইটা বেলেগেও আগবাঢ়ি আহিছে কিন্তু মিঠাইটো অলপ চবে দিব নোৱাৰেতো ইমান পট কৰি এনেই আৰু বেলেগ কৰি আছে বা চাহ বা ভাতৰ এনেকৈ মিঠাইটো আৰু সহজতে কৰিবও নোৱাৰি অলপ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এগৰাকী হৈছে আদৰ্শৱান মহিলা তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে যে প্ৰথম অৱস্থাত কিছু লাজ লাগিছিলে তেখেতৰ কিন্তু লাজ কৰিলে নহ'ব তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে যে দুজনকৈ যি সন্তান দুজনকৈ যি ল'ৰা তেওঁলোকক অভিযান্ত্ৰিক প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ বাবে যথেষ্ট খৰচৰ দৰকাৰ হয় বুলি তেখেতে স্পষ্ট উল্লেখ কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে তেখেতে বিগত কিছু বছৰ ধৰি এইদৰে যি মিঠাই দোকান আছে সেই মিঠাই দোকান দি তেখেতে পঢ়াৰ সমস্ত যি খৰচ সেই খৰচ উলিয়াবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ এয়া হৈছে এগৰাকী মহিলা যিগৰাকী মহিলাই মিঠাই দোকান দি স্বাৱলম্বিতাৰ পথ বাছি লৈছে আৰু আমি পুনৰ তেখেতৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম আপোনাক সহায় সহযোগ কোনে কৰে মোৰ হাজবেণ্ডে কৰে আৰু সহায় সহযোগিতা দিনত কিমানমান বিক্ৰী হয় দিনত প্ৰায় 5,000 হয় আৰু কেতিয়াবা অৰ্ডাৰ থাকিলেতো বেছি হৈ যায় অৰ্ডাৰ থাকে প্ৰায়ে অৰ্ডাৰ থাকে আমাৰ অৰ্ডাৰ তাৰমানে কাজ বিয়া কাজ বা কথাত কৈছোঁ পূজা উপলক্ষে সকলো কাজতে তাৰমানে আমাৰ সকলো হেৰিতে অনুষ্ঠানতে তাৰমানে হেৰি থাকে অৰ্ডাৰ থাকে পঢ়োৱাৰ ক্ষেত্ৰত কিছু অসুবিধা মানে এনেকেই কৰি আছোঁ আৰু কষ্ট কৰি হ'লেও তাৰমানে পঢ়াম বুলি ভাবিছোঁ আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাওঁ ল'ৰা কমচে কম অলপ কিবা এটা ডাঙৰটো ল'ৰাকে কিবা এটা হেৰি কৰিলে ভাল হয় আমাৰ যিহেতু একো নাই আমাৰ চাকৰি বাকৰি একো নাই যিহেতু শিক্ষামন্ত্ৰী যদি আৰু আমাক সহায় কৰে তেতিয়াতো ভালেই পাওঁ সুবিধা একো পোৱা নাই এতিয়ালৈকে বৰ্তমান এটা খালি আৱাস যোজনা পাইছিলোঁ আৰু ঘৰ যে পায় সেই ঘৰ এটা পাইছিলোঁ তাক বাহিৰে আমাৰ শিক্ষামন্ত্ৰী তাৰ পৰা চৰকাৰৰ পৰা একো পোৱা নাই আৰু বৰ্তমানলৈকে যোগাযোগ এনেই আমি আৰু এনেকৈ ব্যস্ত হৈ থাকোঁ নে এনেকৈ যোগাযোগ কৰাও নাযায় আৰু যদি আৰু আমাৰ বিকাশ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ।